নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই পিঠাগুড়ি ভাজি আছোঁ। আজি তৈয়াৰ কৰিব ওলাইছোঁ ঘিলা পিঠা। পিঠাগুড়িখিনি 5 মিনিট ভাজি লোৱাৰ পাছত অলপ ঠাণ্ডা কৰি এনেধৰণৰ চালনী এখনেৰে চালি লৈছোঁ। এতিয়া পিঠা বনাবলৈ এয়া চালি লোৱা পিঠাগুড়ি অলপ লৈছোঁ। তাৰ পাছত ইয়াতে দিছোঁ মিঠৈ আপোনালোকে মিঠা কিমান খাই ভাল পায় সেইমতে দি ল'ব। তাৰ পাছত এয়া দিছোঁ অলপমান সোৱাদ অনুসৰি নিমখ। এতিয়া শুকানে আটাইখিনি ভালদৰে সানি লৈছোঁ। তাৰ পাছত এয়া পানী লৈছোঁ। অলপ অলপকৈ পানী দি আটাইখিনি ভালদৰে সানি ল'ম। পিঠাগুড়িখিনি অলপ ভাজি লোৱাৰ বাবে পানী বেছিকৈ লাগে। আপোনালোকে যদি এই পিঠাবিধ কেঁচা পিঠাগুড়িৰে বনাব বিচাৰে তেতিয়াহ'লে পানী অলপমান কম লাগিব। আটাইখিনি ভালদৰে সানি এতিয়া ডো এটা বনাই লৈছোঁ। তাৰ পাছত অলপ ডো লৈ এইদৰে হাতেৰে পিঠাৰ আকাৰ দি লৈছোঁ। আটাইবোৰ তৈয়াৰ কৰি ল'লোঁ। এতিয়া গেছটো জ্বলাই কেৰাহী এটা বহাই দিছোঁ আৰু ইয়াতে পিঠা ভাজিবলৈ এয়া ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হোৱাত এটা এটাকৈ পিঠা দি দিছোঁ। এটা ছাইড প্ৰথমে ভালদৰে হ'বলৈ দিছোঁ। এটা ছাইড ভালদৰে হোৱাৰ পাছত এতিয়া এইটো ছাইডো ওলটাই দিছোঁ। দুয়োটা ছাইড ভালদৰে সিজাই এয়া মই পিঠা নমাই লৈছোঁ। এয়া আমাৰ ঘিলা পিঠা তৈয়াৰ। আপোনালোকেও এইদৰে ঘিলা পিঠা তৈয়াৰ কৰি খাওক। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। পুনৰ নতুন এটা সহজ আৰু ইণ্টাৰেষ্টিং ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।